নৱগঠিত অসম চৰকাৰৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখ্যমন্ত্ৰী তেখেতৰ নেতৃত্বত যিখন নৱগঠিত চৰকাৰ, এই চৰকাৰখনলৈ আমি পোনতে অভিনন্দন জনাইছোঁ। আৰু এই চৰকাৰখনৰ প্ৰথমখন কেবিনেট বৈঠক হৈছিলে 6 জুনত। এই 6 জুনতে কেন্দ্ৰীয় চৰকাৰে যিধৰণে কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ বাবে 2% মৰগীয়া বানচ ঘোষণা কৰিছিল আৰু অসম চৰকাৰেও 2% মৰগীয়া বানচ ঘোষণা কৰিছে, আমি ধন্যবাদ জনাইছোঁ। কিন্তু ঘটনাটো হ'ল যে এই মৰগীয়া বানাজ বছৰত দুবাৰকৈ কৰ্মচাৰীসকলে পায়। এইটো পে ৰিভিজনত আৰপি অনুসৰি 2017 আমাৰ জানুৱাৰী জুলাইত হয়। জানুৱাৰীটো আচলতে পাব লাগিছিল জানুৱাৰী মাহত, গৈ জুন মাহত দিলে, ক'বলগীয়া নাই। কিন্তু এই যিটো বকেয়া, এই বকেয়াৰ এই নিৰ্দেশনাটোত কোনো ধৰণৰ উল্লেখ নাই। আৰু এই উল্লেখ নথকাৰ কাৰণে সৰ্বস্তৰৰ কৰ্মচাৰী সমাজে এই কথাটোত অকণমান বিশৃংখলতা হৈছে বা সকলোৰে মনত এটা খোকোজা হৈছে যে ঘটনাটো কিয় এনেকুৱা হ'ল। গতিকে আমি সদৌ অসম কৰ্মচাৰী পৰিষদেও বিশ্বাসী যে এনেকুৱা হয়তো ক'ৰবাত কিবা ক্লেৰিকেল এৰৰৰ কাৰণেই হ'ব পাৰে বুলি আমি বিশ্বাসী। এনেকুৱা এখন দক্ষ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত নিশ্চিতভাৱে এই ধৰণৰ ভুল এটা হ'ব বুলি আমাৰ বিশ্বাস নহয়। কিন্তু আমি আশাবাদী যে এই যি এৰৰ বা এই যি ভুল হৈছে এই নিৰ্দেশনাটোত, এইটো সংশোধন কৰি অসম চৰকাৰৰ সৰ্বস্তৰৰ কৰ্মচাৰীসকলক 1 জানুৱাৰীৰ পৰা এই ডিয়াৰনেছ এলাউন্সৰ যি ব্যৱস্থা, এই ব্যৱস্থাটো কাৰ্যকৰী কৰিব লাগে। আৰু জানুৱাৰী মাহৰ পৰা মে' মাহলৈকে এই 5 মাহৰ যি বকেয়া, এই বকেয়াটো এটা কিস্তিত আদায় দিব লাগে। কাৰণ কি এই বকেয়াসমূহ বহুত নাপাওঁ। ইয়াৰ আগতো হৈছে যে যোৱা বছৰ যিটো অক্টোবৰ মাহত দিছে যে 3টা ইনষ্টলমেণ্টত 3টা কিস্তিত এই বকেয়াসমূহ দিছে। গতিকে আমি বিচাৰিছোঁ, ইতিমধ্যে আমি সদৌ অসম কৰ্মচাৰী পৰিষদে অসম চৰকাৰলৈ যোৱাকালি এখন আবেদনো জনাইছোঁ যে এইটো যি আঁসোৱাহ হৈছে, এই আঁসোৱাহটো দূৰ কৰি এখন নতুন বা সংশোধিত এখন নিৰ্দেশনা প্ৰেৰণ কৰিব লাগে, যাৰ জৰিয়তে কৰ্মচাৰী সমাজ আমি সকলোৱে আশ্বস্ত হ'ব পাৰোঁ।